ইউটিউব চেনেল। তো আজি বহুত দেৰি হৈ গ'ল। বৰ্তমান আজি ছানডে হয়। ছানডে দিনটোত মানে দেৰি হ'লে বহুত লছ হৈ যায়, কিন্তু তেওঁ আহিছোঁ কাৰণ ৰাতি ভিডিঅ' বনাওঁতে মানে বহুত দেৰি হৈ গ'ল। তো সেইটো কাৰণে অহা দেৰি হৈ গৈছে। তো বৰ্তমান আহি পেলাই মাৰ্কেট পাইছিলোঁহি। তো এতিয়া বুকিং লাগি গৈছে। তো ৰেপিডোতে অন কৰিছিলোঁ, ৰেপিডটো লাগিল, উবেৰ অন কৰিবই নাপালোঁ। তো যাওঁ কাষ্টমাৰজনক গৈ পিক আপ কৰোঁগৈ, তাৰপিছত ড্ৰপ কৰাই দেখাই আছোঁ মই। আহি পালোঁহি লোকেশ্যন। এইটো চাগে হোটেল হয়, এই হোটেলটোৰ পৰা চাগে কাষ্টমাৰজন যাব। মোৰ মতে খানাপাৰা যাব নেকি, মানে লোকেশ্যনটো খানাপাৰা নিচিনা দেখা পালোঁ। তো বৰ্তমান ফাইনেলি কাষ্টমাৰজনক খানাপাৰা ড্ৰপ কৰালোঁ। আৰু এইটো ভাড়াত পালোঁ 83, কাষ্টমাৰজনে 90 দি থৈ গৈছে। তো ৰাতিপুৱা ভাল লাগিল, কিবা এটাতো বেছি দি থৈ গৈছে। তো আৰু এজন মানুহে মানে কৈ থৈ গৈছে অফলাইন ভাড়া যাব, সেইটো যাব কাহিনীৰ পৰা সেইফালে, যোনটো পাহাৰৰ ওপৰত হয়। তো তাত যাব, মই 200 টকা কৈছে, দিম বুলি কৈছে। সেইটো কাৰণে ৱেইট কৰি আছোঁ, আহক কাষ্টমাৰজন লৈ যাওঁ। 2 নম্বৰ ভাড়া হ'ব অফলাইন। তো তাক ড্ৰপ কৰি মই দেখাই আছোঁ। কাষ্টমাৰজনক আহি ড্ৰপ কৰালোঁ কাহিলীপাৰা পাহাৰৰ ওপৰত। তো এতিয়া আহি পেলাই তলত পালোঁহি। এতিয়া ভাড়াও আহি আছে। তো এইটো ভাড়া 200 টকা পালোঁ, অফলাইন ভাড়া আছিল। মানে দুটাকৈ ভাড়া কমপ্লিট হৈ গৈছে, যদিও আজি দেওবাৰ আৰু ৰ'দ মানে কালিতকৈ আজি অকণ বেছিহে দেখা পাইছোঁ। কিন্তু গৰমটো মানে কম মাৰিছে, ৰ'দটো বেছি দিছে। তো যি নহওক, এতিয়া কাহিলীপাৰাৰ পৰা ভাড়া কি লাগে তাকে চাওঁ। কাৰণ কাহিলীপাৰাৰ পৰা যিকেইটা ভাড়া লাগে, গণেশগুৰি লাগে। তো ভালেই, বেলতলা লাগিলেও ভালেই। তো যি লাগে তাকে উঠাই লৈ যাম, পল্টনবজাৰ নাযাওঁ খালি। এইটো হৈছে কাহিলীপাৰা ৰোড। তো বৰ্তমান মই ষ্টেটৰ ছাইডতে বহি আছোঁ চাহ জেগাত। যাতে ইয়াৰ পৰা এটা ভাড়া লাগে, ভাড়াটো লৈ মই আৰামত গুচি যাম ইয়াৰ পৰা। কাৰণ এই চাইডে মানে গৰমটো বেছি, দেখিছেনে কিমান গৰম এটা লাগিছে। তো ওচৰতে আছে কাহিলীপাৰাত। তো জল্দি যাওঁ, কাষ্টমাৰজনক পিক আপ কৰোঁ। তেওঁ যাব চাগে গণেশগুৰিৰ ফালে, কাৰণ গণেশগুৰি দেখাইছে। তো সেইটো কাৰণে একচেপ্ট কৰিছোঁ। আৰু 3 কিলোমিটাৰমান হ'ব চাগে। তো গৈ পেলাই পিক আপ কৰোঁ, মই ড্ৰপ কৰি দেখাই আছোঁ। আৰু গৰম দিছে ন, কেতিয়াবা গাড়ী চলাব ইচ্ছা নাই আজি। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে গণেশগুৰি কমপ্লিট গাইজ। তো এইটো ভাড়াত পাইছোঁ 70 টকা, 72 হৈছে, খুচুৰা নাই কাৰণে 70 টকা আহিছোঁ। তো মানে আজি ইয়াত ৰখি থাকিব নোৱাৰি গণেশগুৰিত। দেখিছেনে কেনেকুৱা মানে পোহৰ হৈ আছে, ৰ'দ মাৰি আছে। তো যাওঁ মই বেলতলাৰ ফালে, সেইফালে অলপ চাহ জেগা চাই বহোঁ, আৰু তাতে ভাড়া মাৰিম। গণেশগুৰি হাত নাই আজি, গতি বেয়া হৈ গৈছে আজি। সেইফালে মই যাব লৈছিলোঁ বেলতলা, ভাড়া আহিছে আকৌ ওচৰতে। তো তেওঁ যাব চিটি চেণ্টাৰ। তো জল্দি যাওঁ, কাষ্টমাৰজনক পিক আপ কৰোঁগৈ। কাৰণ ভাবিছিলোঁ বেলতলাৰ ফালে যাওঁ, তাতহে ভাড়া উঠাম, কিন্তু নাই, ভাড়া ইয়াতে আহি গ'ল। তো সেইটো কাৰণে উঠাই দিলোঁ, কাৰণ চিটি চেণ্টাৰ পিছফালে গ'লে ওচৰ হয়। তো যাওঁ জল্দি। ভাড়াটো কমপ্লিট। এইটো ভাড়াত চিটি চেণ্টাৰ ড্ৰপ কৰালোহি। তো এইটোত পাইছোঁ 86, আৰু ইয়াতে আছোঁ চিটি চেণ্টাৰ বেক চাইডে। 5 মিনিটমান ৰখিম, নহ'লে আগফালে গুচি যাম, কাৰণ পিছফালে ভাড়াটো কমেই লাগে। তো চাওঁ 5 মিনিট ৰখিম। এইটো হৈছে চিটি চেণ্টাৰ। তো বৰ্তমান মই ইয়াতে আছোঁ, এইফালে জৌ ৰোড হয়। মানে বেক চাইডটো পৰিছে না, বেক চাইডতে ৰখি আছোঁ, 10 মিনিটমান ৰখোঁ, নহ'লে ফ্ৰণ্টৰ চাইডত যাম। বেক চাইডৰ পৰা আহি ফ্ৰণ্টৰ চাইড পালোঁহি। ইয়াত আহি পেলাই 5 মিনিট বহিলোঁ। তো এতিয়া ভাড়া লাগিছে, চিটি চেণ্টাৰত আছে ফ্ৰণ্টৰ চাইডত। মই জানো পিছফালে ভাড়া নাহে, আগফালে আহিলে ভাড়া আহে। তো কাষ্টমাৰ যাওঁ, পিক আপ কৰোঁ, ওচৰতে আছে। এই GNRC দেখাইছে, কোনখন GNRC এইটো গম নাপালোঁ। তো ড্ৰপ কৰিলেহে গম পাম। তো গাড়ী ড্ৰপ কৰিলোঁ 6 মাইলত। তো এইটোত পাইছোঁ 91। তো আৰু এটা ভাড়া লৈ আহিছোঁ অলৰেডি, মানে 6 মাইলৰ পৰা আনিলোঁ, বেলতলা পাখিজা পথ এইটো। তো ইয়াত আহি পেলাই ড্ৰপ কৰিলোঁ কাষ্টমাৰজনক। তো এইটোত পালোঁ 100 কৈছিলোঁ, 80 টকা দিলে। একো নাই বোলো, দেওবাৰ দিনাখন চব আনিব পাৰি। তো 80 টকা এইটোত পালোঁ, সেইটোতে পালোঁ 91। তো দুটা একেলগে কমপ্লিট। তো এতিয়া আকৌ বেলতলা তিনিআলি ফালে যাওঁ, তাত যাতে ভাড়া পোৱা যায়। আৰু দেওবাৰ না, তো তাত ভাড়া পোৱা যাব আজি, বজাৰ বাৰ দিনাখন। তো তাত যাওঁ। বহুত টাইম নাছিলোঁ মই, বৰ্তমান আহিছোঁ। এটা ভাড়া লাগিছে বেলতলা তিনিআলিৰ পৰা। তো ওচৰতে আছোঁ। তো কাষ্টমাৰজন পিক আপ কৰোঁ, ড্ৰপ কৰি দেখাই আছোঁ ক'ত কৰিছে। কাষ্টমাৰজনক আহি ড্ৰপ কৰালোহি। তো এইটো ভাড়াত 77 পাইছোঁ। কাষ্টমাৰজন এনেকুৱা ভাল কাষ্টমাৰ, চাব হা, 3 টকা এটাৰ কাৰণে ৰৈ আছে, ইমানেই ভাল।
লাষ্টত মানে খুচুৰা নাই, বহুত টাইম চালোঁ। মই অনলাইনে যোৱা নাছিলোঁ, লাষ্টত মাৰি বেলেগৰ পৰা হ'লেও দিয়াহে আহিছোঁ। এনেকুৱা ভাল কাষ্টমাৰ পাইছোঁ লাইফত। 3 টকা এটাৰ লগত মানুহে বেছি দি থৈ যায়, 3 টকাটো নিবৰ কাৰণে 10 মিনিটমান ৰখি আছোঁ। তো এনেকুৱা এটা কাষ্টমাৰ আজি লাইফত আনিছোঁ। মানে ডাউন টাউন হস্পিটেল সন্মুখত, আৰু মই মানে এইফালে নমাই থৈ আহিলোঁ। তো বৰ্তমান এতিয়া বহি আছোঁ, যাতে আৰু এটা ভাড়া লাগে। আৰু দেওবাৰ কাৰণে ইমান ভাড়া নাই চাগে, মানে মই নাছিলোঁ, অলপ কামত আছিলোঁ, গাড়ীখন দেখাব গৈছিলোঁ। তো জাষ্ট আহিলোঁ, আহি পেলাই ভাড়াটো উঠালোহি। এইফালে কোঠাই কোঠাই আন্ধাৰে হ'ব হ'লেই, আজি ভাড়া ইমান মৰা নহ'ল। তো এতিয়া এটা ভাড়া লাগিছে, যাওঁ। কাষ্টমাৰজন আছে 6 মাইলত, গৈ পেলাই পিক আপ কৰোঁগৈ। তেওঁ চাগে বেলতলা ফালে যাব। তো যি নহওক, আজি বেয়াটো মাজতে চলি চাওঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে বৰমদৰীয়া। গাইজ এইটো ভাড়া আহি ড্ৰপ কৰালোঁ। তো এইটো কমপ্লিট। এইটোৰ ভাড়াত পাইছোঁ 70 টকা, 2.5 কিলোমিটাৰ ডিষ্টেঞ্চ আছিল। তো আৰু এটা ভাড়া চাওঁ এতিয়া কেনেকুৱা ভাড়া দিয়ে। এটা ভাড়া লৈ গৈ আছোঁ, মানে বেহৰবাৰীৰ ফালে। তো এইটো ভাড়া হৈছে 180 টকা। তো আনিছোঁ মানে এইটো ডাউন টাউন হস্পিটেলৰ পৰা। তো ড্ৰপ কৰিম বেহৰবাৰী। তো এইটো 180 টকা। আজি মানে অফলাইন মানে 20 টকা কম, 500 টকা হ'ল। তো আজি ইমানতে সমাপ্ত কৰিছোঁ, আৰু ভাড়া নামাৰোঁ চাগে। তো মানে টোটেল আৰ্নিংটো আজি কৈ দিছোঁ, 500 টকা হৈছে অফলাইন, আৰু যিকেইটা অনলাইন মাৰিছোঁ অকল ৰেপিডোত, তো সেইটো স্ক্ৰীণত লগাই দিম। আপোনালোকে চাই ল'ব আৰু কমেণ্ট কৰি পেলাই জনাব যে আপোনালোকে ক'ৰ পৰা চাই আছে। এতিয়া ময়ো গম পাম যে মোৰ ভিডিঅ' কিমান দূৰৰ পৰা চাই আছে। তো এতিয়া জল্দি যাওঁ, কাষ্টমাৰজনক ড্ৰপ কৰোঁ আৰু তাৰপিছত ঘৰত যাওঁ।